ধেমাজি জিলাটো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা আৰু জিলাখনত ইতিমধ্যে প্ৰায় 287গৰাকী লোক HIV পজিটিভ হিচাপে চিনাক্ত হৈছে যোৱা 31 জুলাই পৰ্যন্ত আৰু 2025 বৰ্ষৰ এই পৰিসংখ্যা যদি চোৱা যায় পূৰ্বতে ধেমাজি জিলাত এই ধৰণৰ সংখ্যা যেহেতু যি ধৰণৰ সংখ্যা আছিল এই সংখ্যা যথেষ্ট কম আছিল আৰু এই মুহূৰ্তত যেহেতু মই ধেমাজি জিলাৰ জুতীয়া স্বাস্থ্য সেৱা অঞ্চলৰ কাৰ্যালয়ত আছোঁ আৰু এই জুতীয়া স্বাস্থ্য সেৱা অঞ্চলৰ কাৰ্যালয়ে ইতিমধ্যে চলিত মাহতে প্ৰায় 26খনকৈ সজাগতা সভা অনুষ্ঠিত কৰিছে এই 26খনকৈ সজাগতা সভাৰ পিছতে তেওঁলোকে প্ৰায় 60খন সজাগতা সভা অনুষ্ঠিত কৰাৰ তেওঁলোকক লক্ষ্য তেওঁলোকে নিৰ্ধাৰণ কৰি লৈছে আৰু বৰ্তমান ধেমাজি যিগৰাকী জুতীয়া স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ জেএম প্ৰসাদ আমাৰ সৈতে আছে আমি তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম যিহেতু তেখেতৰ জিলাখনত কেনেধৰণে তেওঁলোকে সজাগতামূলক ব্যৱস্থাখিনি কৰিছে আৰু তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম দেখিছোঁ যে জিলাখনত যথেষ্ট HIV পজিটিভৰ সংখ্যা বাঢ়িছে আৰু এই পৰিসংখ্যা পূৰ্বতে যথেষ্ট কম আছিল কেনেধৰণৰ বয়সৰ তাৰতম্যৰ ক্ষেত্ৰত এই ৰোগী আচলতে চিনাক্তকৰণ হৈছে স্পেচিয়েলি যিবিলাক ল'ৰা ছোৱালী ড্ৰাগছ খায় টিনেজাৰবিলাক এই আপোনাৰ ধৰক ক্লাছ 8ৰ পৰা ক্লাছ 12লৈকে পঢ়া ল'ৰা ছোৱালীবিলাকৰ মাজত বেছিকৈ দেখা পোৱা গৈছে আমি এৰিয়া হিচাপে আপোনাৰ আমাৰ ICTC চেণ্টাৰ 3টা আছে ধেমাজি চিভিলত এটা আছে চিলাপথাৰ মডেলত এটা আছে গোগামুখত আছে তাৰে ধেমাজি চিভিলত আপোনাৰ 148গৰাকী HIV পজিটিভ পেচেণ্ট আমি চিনাক্ত কৰি তেওঁলোকক চিকিৎসা কৰি থকা হৈছে চিলাপথাৰ মডেল হস্পিটেলত আপোনাৰ 105গৰাকী আপোনাৰ HIV পজিটিভ পেচেণ্ট আছে তেওঁলোকক চিকিৎসা কৰি থকা হৈছে আৰু গোগামুখত আপোনাৰ 34গৰাকী HIV পজিটিভ পেচেণ্ট আছে তেওঁলোকক চিকিৎসা কৰি থকা হৈছে ইতিমধ্যে গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা আপোনাৰ 60দিনীয়া কেম্পেইন চলি আছে সেই কেম্পেইনটোত মানে সজাগতা সভা পাতিছে এই ল'ৰা ছোৱালীবিলাকক কেনেকৈ এইচৰ পৰা বাচিব পাৰি তেওঁলোকক সজাগ কৰিবৰ কাৰণে গভৰ্ণমেণ্টে এটা 60দিনীয়া ইণ্টেনচিভ IC কেম্পেইন পাতিছে তাৰে আমাৰ ডিষ্ট্ৰিক্টত অলৰেডি 26টা হৈ গ'ল আৰু মুঠতে 60টা হ'ব আৰু 24টা হ'লে 34টা হ'লে 60টা হ'ব বাকী মানে এইটো আৰু 120দিনীয়া 60টা প্ৰগ্ৰাম 60টা আমাৰ এৱেৰনেছ মিটিং হ'ব তাৰে অলৰেডি 26টা হ'ল আৰু ল'ৰা ছোৱালীবিলাকক সজাগ কৰি আমি ভাবিছোঁ যে যিহেতু ইয়াৰ চিকিৎসা নাই ইয়াৰ চিকিৎসা মাত্ৰ এইটো প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়'ৰ বুলি কথা এটা আছে সেইকাৰণে আমি মানুহক এৱেৰ কৰি প্ৰিভেনশ্যনৰ কথাহে বেছি চিন্তা কৰিছোঁ বিশেষকৈ সজাগতাত আপোনালোকে কি দিশ বা কি সজাগতা ল'বলৈ আপোনালোকে পৰামৰ্শ দিছে আমি যিটো কাৰণত আপোনাৰ HIVটো হয় সেইবিলাক মানুহবিলাকক বুজাই দিছোঁ স্পেচিয়েলি ডেকা ল'ৰা ছোৱালীবিলাকৰ মাজত যিবিলাক ড্ৰাগ আসক্ত ল'ৰা ছোৱালী তেওঁলোকৰ মাজত বেছিকৈ হোৱা দেখা গৈছে গতিকে তেওঁলোকক কেনেকৈনো এই ড্ৰাগছ খালে কি হয় কেনেকৈ নোখোৱাকৈ ৰাখিব পাৰি এই বিষয়ে আমি সজাগ কৰিছোঁ আৰু বাকী বিভিন্ন ৰুটৰ পৰাও আপোনাৰ 4টা ৰুট 5টা ৰুট আছে আপোনাৰ মানে এই হোৱাৰ HIV হোৱাৰ এটা হ'ল আপোনাৰ সেক্সুৱেল কণ্টেক্ট হ'লে হয় 2 নম্বৰ যদি ব্লাড ট্ৰেন্সফিউশ্যন আৰু কাৰোবাৰ যদি HIV পজিটিভ পেচেণ্টৰ পৰা যদি ব্লাড লোৱা হয় তেতিয়াও হয় HIV পেচেণ্টক নিডিলৰে খুচিয়া কৰে সেইটো নিডিলৰে যদি বেলেগক খুচি দিয়া হয় তেতিয়াও হয় আৰু মাকৰ পৰা পুতেকলৈ হ'ব পাৰে মাক যদি পজিটিভ হয় পুতেকৰো হ'ব গতিকে আমি সেই ৰুটবিলাক কেনেকৈ পাৰিব আমাৰ ইয়াত এইবিলাক যদিও 4টা 5টা কাৰণ মই ক'লোঁ আটাইতকৈ বেছি হৈছে ড্ৰাগ আসক্ত ল'ৰাবিলাকৰ মাজত তেওঁলোকে যিসমূহ পজিটিভ ৰোগী সেইসমূহক অবজাৰভেশ্যনত ৰখা হয়নে নে তেওঁলোকক মুক্তভাৱে এতিয়া থাকিবলৈ দিয়া হৈছে যিহেতু এই আমি তেওঁলোকৰ নাম আৰু তেওঁলোকৰ চলা ফুৰা বন্ধ কৰিব নোৱাৰোঁ গতিকে তেওঁলোকক সজাগ কৰি দিয়া হৈছে আৰু তেওঁলোকক আণ্ডাৰ ট্ৰিটমেণ্ট থাকিলে যদি তেওঁলোকৰ ভাইৰেল লোডটো কম থাকে তেতিয়া তেওঁলোকে বিয়পাব নোৱাৰে বস্তুটো ভাইৰেল লোড বুলি বস্তু এটা আছে সেইটো যদি কম থাকে তেওঁলোক দৰৱ যদি খাই থাকে ভাইৰেল লোডটো কমি যায় তেতিয়া তেওঁলোকে বিয়পাব নোৱাৰে যিসমূহ পজিটিভ ৰোগী আছে সেইসমূহে নিয়মীয়াকৈ সেইবোৰ তেওঁলোকে নিয়মীয়াকৈ দৰৱ খাবই লাগিব কাৰণ তেওঁলোকৰ দৰৱ আমি ART চেণ্টাৰৰ লগত সংযোগ কৰি তেওঁলোকক তাগাদা কৰি থকা হয় তেওঁলোকক দৰৱ খাইছে নাই চাই থকা মানুহ আছে NGO আছে আমাৰ ডিপাৰ্টমেণ্ট আছে তেওঁলোকে চাই থাকে আৰু কণ্টিনিউ তেওঁলোক দৰৱ খোৱাটো নিশ্চিত কৰা হৈছে তেওঁলোকে দৰৱ খায়
হয় এয়া আছিল ধেমাজি জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ জে.এম. প্ৰসাদ আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে জিলাখনৰ যিসমূহ যিকেইটা কেন্দ্ৰ আছে বিশেষকৈ ধেমাজি ICTC যি কেন্দ্ৰ এই কেন্দ্ৰৰ যিহেতু 148গৰাকীকৈ ৰোগী আৰু চিলাপথাৰ মডেল হস্পিটেলৰ আণ্ডাৰত 105গৰাকী আৰু ICTC যি গোগামুখ কেন্দ্ৰ আছে সেই গোগামুখ কেন্দ্ৰৰ অধীনত 34গৰাকী সৰ্বমুঠ যিহেতু 287গৰাকী লোক বৰ্তমানলৈকে HIV পজিটিভ হৈছে আৰু এখন সম্পূৰ্ণ গ্ৰাম্য জিলা ধেমাজিৰ দৰে এখন সম্পূৰ্ণ গ্ৰাম্য জিলাত আচলতে সজাগতাৰ অভাৱ সমান্তৰালভাৱে যিসকল ড্ৰাগছ আসক্ত যুৱকসকলৰ বা যুৱতীসকলৰ মাজত এই ধৰণৰ আজি আচলতে পৰিভৰ ঘটিছে আৰু যি ধৰণে তেওঁলোকে এই ক্ষেত্ৰত সজাগতা হ'ব লাগে বা তেওঁলোকে সজাগ নহয় আৰু এনেধৰণৰ আচলতে নিষিদ্ধ দ্ৰব্য তেওঁলোকে ব্যৱহাৰ কৰিছে যাৰ ফলশ্ৰুতিত তেওঁলোকে জীৱনলৈ আচলতে কাল আমনিশা নমাই নাই নহয় সম্পূৰ্ণ এটা পৰিয়ালক তেওঁলোকে আচলতে অন্ধকাৰ পথলৈ ঠেলি দিছে কিন্তু আচলতে যিসকলে আচলতে এই ৰোগত আক্ৰান্ত হৈছে সেইসকলক সজাগ কৰা তেওঁলোকে প্ৰয়াস কৰিছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে 120 দিনীয়া এক সজাগতাৰ তেওঁলোকে লক্ষ্য নিৰ্ধাৰণ কৰিছে সজাগতাৰ 60খনকৈ সভা 120টা দিনৰ তেওঁলোকে অনুষ্ঠিত কৰিব লাগে কিন্তু পৰিতাপৰ বিষয় যে যিসমূহ ৰোগীসকলে কিন্তু এই ক্ষেত্ৰত যথেষ্ট সজাগ হোৱাৰ প্ৰয়োজন আছে কাৰণ তেওঁলোকৰ উত্তৰ প্ৰজন্মই যাতে এনেধৰণৰ আচলতে মাৰাত্মক ৰোগত যাতে আক্ৰান্ত নহয় তেওঁলোকে কিন্তু সজাগ হোৱাৰ প্ৰয়োজন আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ